আমি আছোঁ বৰ্তমান এখন নদীৰ পাৰত আৰু একদম বহুত ডাঙৰ এখন পথাৰ। ইয়াৰ পৰা আপোনাৰ মানুহৰ ঘৰ দূৰ দূৰলৈকে নাই হা, আছে প্ৰায় আপোনাৰ 1 কিলোমিটাৰমান দূৰত মানুহৰ ঘৰ আছে, কিন্তু ইমান ওচৰত নাই। যদি কিবা বনৰীয়া জন্তু ৰাতি ওলায়ো, শুনিছোঁ বোলে এইকেইদিন বনৰীয়া হাতীও ওলাই আছে শুনিছোঁ। समंदर का की তো নাই থাক ন তাৰমানে মই এতিয়া ইহঁতক এৰি যাবলগীয়া হৈছে কিহৰ কাৰণে, কাৰ কাৰণে এৰি যাবলগীয়া হৈছে, কাৰ কাৰণে এৰি যাবলগীয়া হৈছে এইটো চাল্লা এই গাড়ীখন অহা আমাৰ দেৰি কৰিলে। আমাৰ আজি নাইট কেম্পিং হ'ব, ই বহুত দেৰি কৰিলে, তাৰ কাৰণে এতিয়া মই সিহঁতক এই থৈ যাম। এতিয়া মই কাৰণ ভিউটো মই দেখাব লাগিব, তহঁতে গৈ থাকিবি, মই গৈ আছোঁ। বজাৰখিনি সম্পূৰ্ণ কৰা আছে নহয় ন, আহি থাকিবা ন, সঁচা এনেকুৱা নাই মই গৈ আছোঁ। অঁ আমাৰ যি প্লেনটো আছিলে এটা নাইট কেম্পিঙৰ প্লেন, আৰু হ'বলৈ গৈ আছে বৰ্তমান, কিন্তু আমাৰ বহুত দেৰি হৈছে। আমি দুপৰীয়া সময়তে কেম্পিং টেণ্ট বনাই কৰি ৰেডি কৰি তুলিম বুলি ভাবিছিলোঁ, কিন্তু এজনৰ দেৰি হ'ল, বিয়াজৰ অহা দেৰি কৰিলে। মানে তাৰ যিখন টমটম তাতে আমি গোটেই বস্তুখিনি আনিম বুলি ভাবি আছিলোঁ, আৰু তালৈ আশা কৰি আমি ৰৈ আছিলোঁ। অলৰেডি সি আহিলে বাৰু, কিন্তু বহুত দেৰি কৰিলে মানে, গতিকে ইয়াত চব আন্ধাৰ হ'বলৈ হৈছে এতিয়া। মই আগত আহি আছোঁ, সেইখিনি পিছত আহি আছে। মই আগত আহিছোঁ এইকাৰণে মই ঠাইখিনি ভালকৈ দেখাব পাৰোঁ আপোনালোকক। আৰু এইখিনি এটা ইটাভাটা পায়হি, আৰু ঠাইখিনি আহে আপোনাৰ মৰিগাঁৱৰ পৰা আপোনাৰ মানিকপুৰ হৈ আহিব লাগে, আপোনাৰ মৰিগাঁৱৰ পৰা মানিকপুৰ হৈ সোমাই আহিব লাগে, আহি পেলাই এনেকুৱা এটা ইটাভাটা পায়, আৰু ইটাভাটাটোৰ কাষেদি যাব লাগে আমি। মই এতিয়া ৰাইট চাইডে যাম, এইফালে এইটো চাওক ইটাভাটা। ইয়াৰ পৰা মই যাব লাগিব ৰাইট চাইডে, আৰু মোৰ মাইকটো বেয়া হ'ল ৰিচেণ্টলি, গতিকে মোৰ অলপ উইটনেছ পাব ভিডিঅ'ত। গৰু অনাৰ সময় হৈ গ'ল, তথাপিও মানে আমি এতিয়াও ঠাইখিনি গৈ পোৱা নাই। আমাৰ কাৰণে বহুত দুৰ্ভাগ্যজনক। আমি ইমান সময় টেণ্ট বনাই ৰেডি কৰি আমি আলু পিঁয়াজ কাটিব লাগিছিলে। বাকী আপোনালোকে এই দৃশ্যটো দেখাবৰ কাৰণে মই অলপ জল্দি আহিছোঁ। সিহঁতে পিছত টমটম লৈ আহি আছে, টমটমৰ বাইক লৈ আহি আছে গোটেই সোপা, গোটেই মানে বজাৰ সমাৰ গোটেই ত্ৰিপাল বাঁহ চাহ লৈ গোটেই আহি আছে সিহঁতে। আৰু দেখাম বাৰু, আন্ধাৰ হ'লে মই দেখাম আমি কেনেকৈ আমি টেণ্টটো বনাওঁ, আৰু কেনেকৈ আমি খাদ্য সামগ্ৰী আমি বনাওঁ ইত্যাদি কৰি গোটেইখিনি কেনেকৈ আমি এনজয় কৰোঁ, কেনেকৈ খাওঁ, কেনেকৈ আমি গান গাম ৰাতি, আজি আমি কেনেকৈ আমি বন ফায়াৰ কৰিম, আমি কেনেকৈ নাইট কেম্পিং কৰিম, গোটেইখিনি মই ভালকৈ দেখাম ৰাইজক। আৰু য'ত আমি নাইট কেম্পিং কৰিম, যোৱাকালি মই ঠাইখিনি মই চাই গৈছোঁ, একচুৱেলি ধুনীয়া জেগা হয়। আপোনালোকে দেখি খুব ভাল হ'ব, ভিডিঅ'টো এনজয় কৰিব, সম্পূৰ্ণকৈ চাব ভিডিঅ'টো, তেতিয়াহে আপোনালোকে ভিডিঅ'টো এনজয় কৰিব। মানে এইখিনি আপোনাৰ পামৰ জেগা হয়, পামৱালী জেগা। ইয়াতে চাওক মানুহবিলাকে কেনেকৈ এইবিলাক ফাৰ্মঘৰ বনাই পেলাই, পঁজাঘৰ বনাই পেলাই আছে। ইয়াত চাওক ইয়াতে গৰু গোহালিও আছে, মানে গৰু ইয়াতে ৰাখে আৰু খেতি বাতি কৰে, মানে এইবিলাক সৰিয়হ খেতি কৰিছে, ৰঙালাও কৰিছে, ইফালেও চাওক ইফালেও সৰিয়হ, আৰু এইবিলাক পেলাই আছে নতুনকৈ সৰিয়হ। এইখিনিতে বনাব লাগিব হয়তো, ইয়াতে গছৰ তলতে ভালো হ'ব ইয়াত। গতিকে আপোনাৰ এইখিনি হৈছে জেগা, চাওক ধুনীয়া জেগা এটা, মুকলি জেগা। আৰু ৰাতি কিন্তু ইয়াতে কুঁৱলী বা বহুত পৰিব দেই। আৰু এইফালে চাওক মই কি লৈ আহিছোঁ, এইবিলাক আপোনাৰ এই মোনাত আনিছোঁ মই এখন গামোচা, বাৰু এনেই লৈ আহিছোঁ, এইখন কম্বল লৈ আহিছোঁ, লাগিব ৰাতি বহুত ঠাণ্ডা হ'ব যে। আৰু বেগতো আছে বহুত কিবা কিবি বস্তু। আৰু সেইফালে চাওক আপোনাৰ বেলি ডুবো বেলি ডুব যাওঁ এই বেলিটো পূৰা একদম ৰঙা হৈ গৈছেগৈ, দেখিছেনে? বেলি ডুব যাওঁ এই আপোনাৰ মাকৈ খেতি এইবিলাক কৰিছে ৰাইজে, মাকৈ খেতি। আৰু এইখন হৈছে যিখন নদী আপোনালোকে দেখিছে, এইখন নদী হৈছে আপোনাৰ পকৰীয়া নদী। এইখন পকৰীয়া নদী। মই মানে নদীখনৰ পাৰে মই ইমান সময় আহি আছিলোঁ, মই মানিকপুৰৰ পৰা এনেকৈ কৰি মানে সোমাই আহিছোঁ, এনেকৈ সোমাই আহিব লাগে। কৈছোঁৱে যে এটা ইটাভাটা পায়, তাৰ পৰা এনেকৈ অলপ ৰাইট চাইডে আহি পেলাই এই ঠাইখিনি পাই আহি, আৰু এই ঠাইখিনি কয় আপোনাৰ 3 খুটি পাম বুলি কয়, মই চাইছিলোঁ গুগলত, এইখিনি আপোনাৰ 3 খুটি পাম বুলি কয়। তো ইয়াতে আমি আজি কেম্পিংটো কৰিম, নাইট কেম্পিং, ৰাতি আমি থাকিম, এনজয় কৰিম, মজা লাগিব, সুন্দৰ। গতিকে চাওক এইখিনি আপোনাৰ 3 খুটি পাম বুলি কয়, ধুনীয়া জেগা। এয়া যেতিয়া সৰিয়হ ফুলিব, অলৰেডি এয়া ফুলিছেই, এয়া যেতিয়া সৰিয়হ এয়া মানে আকৌ ফুলিব এইখিনি, তেতিয়া বহুত ভাল লাগিব, বেছি ভাল লাগিব তেতিয়া। ফাইনেলি এইকেইটা আহি পাইছেহি, মই ইয়াতে এঘণ্টামান ৰ'লোঁ সিহঁতলৈ, কিন্তু টমটম এতিয়া আহিয়ে পোৱা নাই, টমটম এতিয়াও বহুত দূৰত। এইবিলাক কি আনিছা? কিয় হে এই চব? আজি মানে পূৰা একদম ধামাকা কৰিম বুলি আহিছা আৰু। দিয়া বস্তুখিনি আহিবা, একদম টেণ্টটো বনোৱাত লাগি যাওঁ আৰু। বন ফায়াৰ হ'ব। ৰাতিখন গাঁত খানি আছে, কি হ'ব উপায় নাই। এই আহি গ'ল, ফাইনেলি আমাৰ টমটম আহি গ'ল।
এইবিলাক খেৰ অনা হৈছে ধান খেৰ মানে তলত পাৰি লোৱা হ'ব চুঙা অনা হৈছে গাহৰি ইয়াত দিয়া হ'ব বাঁহৰ আমাৰ খুটি মাৰলি তৈয়াৰ হৈছেহে আমাৰ বান্ধি আছে আৰু দেই ভালকৈ বান্ধিবি ৰাতি বোলে একেবাৰে হাতী আহি গোটেই ভাঙি পেলালে টাৰ্পলিন দিব এতিয়া টেণ্টটো হৈ গৈছে প্ৰায়খিনি হৈছে আৰু তলত এতিয়া আমি খেৰ পাৰিম ইয়াতে খেৰ পাৰি শুবলৈ ভাল হ'ব কনষ্ট্ৰাকশ্যনৰ কাম সুন্দৰ জুই জ্বলি আছে চাওক বৰ্তমান আমাৰ সকলো ৰেডি হৈ গৈছে আমাৰ টেণ্টটো বনাই হৈ গ'ল আৰু বৰ্তমান আমি বাচন বৰ্তন ধুই আছোঁ শাক পাচলি ইত্যাদি কাটি আছোঁ আমি এতিয়া গাহৰি চুঙাত দিম তাৰপিছতে আমি হাঁহ বনাম হাঁহ মাংস দি কাটা মাংস আমি আনিছোঁ বাচন বৰ্তন ধুই ৰেডি আমাৰ এয়া এটা লোহাৰ এটা চৌকা আছে ষ্টেণ্ড এটা কি কৰিছা বাহঁত মছলা এইটো আমাৰ আচ্ছা আচ্ছা মছলা পিছাৰ এটা বুদ্ধি আৰু এইটো আমাৰ কৃষ্ণদা আছে আৰু পুলিন আৰু এইফালে আমাৰ চিত্ৰ দ্য লেণ্ডলৰ্ড এই এইখিনি হয় না তোৰ মাটি হয় ৰাস্তাটোতো হয় জানো এইফালে আছে আমাৰ জেপিয়া সেই জেপিয়া কিয় কৰে হো আলু গুচাই ৰাখা চুঙাত দিয়াৰ কাৰণে গাহৰি আছে আমি গাহৰি আনিছিলোঁ এয়া গাহৰি 1 কেজি পিচকেইটা বেছি ডাঙৰ হ'ল নেকি চুঙাত দিয়াকৈ এইফালে আমাৰ চৰু গৰম হৈ আছে কি বনাবা ইয়াত মই হাঁহ বনাম হাঁহ কোমোৰা বনাম আজি আচ্ছা আজি অলমুটি হাঁহ বনাম ভিতৰত ভৰাই দিয়া হৈছে মাংস মই বনাই আছোঁ যে হাঁহ বনাই আছোঁ একচুৱেলি গাহৰিটো আমি বইল কৰিব লাগিছিলে কিন্তু বইল নকৰাকৈ দিছোঁ মানে আমাৰ পানীৰ পৰিমাণটো বহুত কম আছে আৰু সময়ো কম সেইকাৰণে অলপ আমাৰ চুঙাত গাহৰি সিজি আছে ধুনীয়াকৈ মাত দি আছে চাওক খেৰকৈ মাত দি আছে এয়া হৈছে আমাৰ আজিৰ আয়োজন খুব সুন্দৰ লাগি আছে এয়া খৰিকাত দিয়া গাহৰি খাটিকাত দিয়া গাহৰি আৰু ইফালে আমাৰ চুঙাত দিয়া গাহৰি মাংস হ'লে হাঁহ মাংস এইটো লাগি আছে আৰু ন আমাৰ হাতা চাওক হেতাখন কেনেকুৱা চাওক বাঁহৰ হেতা হেণ্ডমেড আমাৰ এই সপোনটো আজি পূৰণ হৈছে বহুত দিনৰ পৰা আমি প্লেনিং কৰি আছিলোঁ যে আমি নাইট কেম্পিং কৰিম পথাৰৰ মাজত নদীৰ পাৰত আমি নাইট কেম্পিং কৰিম আৰু যে আমাৰ এয়া একদম ধুনীয়া গাহৰি মাংসৰ চুঙা আৰু গাহৰি মাংসৰ এয়া ষ্টিক তাৰ লগত আমাৰ সপোনটো পূৰণ হৈছে হিৰক কিবা ক'বা এই বিষয়ে মানে এক্সপিৰিয়েঞ্চটো খুব সুন্দৰ হৈছে আহি পেলাই গোটেইখিনি আহি পেলাই কাম চাম কৰিলোঁ কৰি পেলাই মানে দৌৰা দৌৰিকৈ গোটেইখিনি কৰিলোঁ মিলি জুলি কৰিলোঁ ভাল লাগিছে সেইটো আৰু আমি যদিও ইয়াত আজি থাকিম কিন্তু ইয়াতে বহুত মানে ডেঞ্জাৰো হয় মানে আমি আছোঁ বৰ্তমান এখন নদীৰ পাৰত আৰু একদম বহুত ডাঙৰ এখন পথাৰ ইয়াৰ পৰা আপোনাৰ মানুহৰ ঘৰ দূৰ দূৰলৈকে নাই হা আছে প্ৰায় আপোনাৰ 1 কিলোমিটাৰমান দূৰত মানুহৰ ঘৰ আছে কিন্তু ইমান ওচৰত নাই যদি কিবা বনৰীয়া জন্তু ৰাতি ওলায়ো শুনিছোঁ বোলে এইকেইদিন বনৰীয়া হাতী ওলাই আছে শুনিছোঁ আমাৰ এইফালেও গৰমাৰী ছাইডে বোলে বনৰীয়া হাতী ওলাইছিলে সেইদিনা মই শুনিছোঁ আৰু এই এনেকুৱা দিনত আপোনাৰ ঠাণ্ডা মানে কুঁৱলী পোৱাৰ দিনত গৰু আহে বুলি শুনো হয়নে গতিকে আমি ৰাতি আমি খুব মানে সাৱধানে আমি থাকিব লাগিব জাগি শুব লাগিব মানে যদি বাকী কেইজন শুৱে বাকী মানে যদি আপোনাৰ 3জন শুৱে 3জনে পহৰা দিব লাগিব তেনেকৈ কৰিব লাগিব নহ'লে বহুত দিগদাৰ হৈ যাব পাৰে দিগদাৰ এনচাৰ यहाँ पर भालू है और यहाँ सुमार पर उलिया से हमारा गाहरी मांग को खिजिल ना खिजिल ले बढ़िया खिजिल सभी सोनो खेखर बोली गई माने সিহঁতৰ মাটি আছিল না খৰিকাত দিয়া গাহৰি আৰু ইফালে চুঙাত দিয়া গাহৰি লগতে চালাড আৰু এয়া চাওক কেঁচা বুট বান্ধাকবি পাতৰ ওপৰত মজা আৰু এই কৰা হৈছে আমাৰ সুন্দৰ জুই বনফায়াৰ মজা লাগিছে সুন্দৰ অনুভৱ এই ব্ৰ কোৱা হাউ আৰ ইউ ফিলিং বঢ়িয়া পাপৰ আচ্ছা How are you feeling? I am feeling very excited. চাবা তোমাৰ পিছফালে এখন বিশাল নদী আছে ভালকৈ সেইফালে যদি বাকৰি যোৱা শেষ আৰু তোমাৰ হে ব্ৰ' You see her. কি খাই আছা গাহৰি ইমান নাখাবা
ৰাম এই সেইটো দিলাই দেখুৱাই হ'ব কাটি দিম বাৰু একো নাই দিনৰ পোহৰ ৰং চঙীয়া ভাল মানুহৰ সং মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা তুফান নামি অহা ৰ'দৰে নৈ ক'ব তোমাকে মোৰ বেহা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচো এধাৰো সঁচা মোৰ বহু দিনৰে আছো গুড মৰ্ণিং তেতিয়া অলপ উঠিছিলোঁ সোনকালে এই 5-6টামান বজাত চাগে বহুত কুঁৱলী পৰি আছিলে বহুত ঠাণ্ডাৰ কাৰণে আকৌ শুই দিলোঁ কোনো উঠাই নাছিলে এতিয়া সাৰ পাইছোঁ আকৌ অলপ ৰ'দ দিছে কালি আপোনাৰ আমি 11টামান বজাত ভাত খালোঁ ভাত খাই পেলাই আকৌ বহুত টাইম থাকিলোঁ জুই পুৱাই গান গাই গাই ৰাতি হ'ল বহুত খোৱা একদম 2টা বজাতহে শুইছোঁ নেকি তেনেকুৱা এয়া চাওক আমাৰ পানীৰ ব্যৱস্থা কালি কেনেকুৱা আছিলে এইবিলাক দেখাই আছোঁ এইবিলাক কালি ইয়াতে আমি বনাইছিলোঁ ভাত পানী মাছ মাংস এই মাছ নহয় মাংস এই এতিয়া জুই পুৱাই আছোঁ ৰ'দেই চোন দিলে কি জুই পুৱাইছোঁ এতিয়া হে বা বেলেগ ষ্টাইলত আছে দেই ল'ৰাটো ভাল লাগিছে ষ্টাইলটো কালি আকৌ আমাৰ 3টা ভাইটি 2টা আহিছিলে এখন গাড়ীত সিহঁতে শুই আছে বাৰু এয়া বিয়াজৰ টমটম আৰু এখন আছে পকৰীয়া নদী মই কালি আহি পেলাই দেখাইছিলোঁ আমাৰ টেণ্টটো কেম্পিং টেণ্ট ইয়াতে আমি কালি গোটেই কেইটা মানুহ আছিলে 10টা মানুহ হ'লগৈ ন লাষ্টত গৈ 10টা মানুহ ইয়াতে শুলোঁ নাকৰ কি শব্দ কামোৰ নে মোৰ নাক বাজে বাৰু আৰু যে কৃষ্ণ দা আৰু অমৰ বাজে দে অলপ মোৰ বাৰু বেছি চাগে চবতকৈ আমাৰ বিয়া যে অলপ দূৰলৈ গৈছিলে এতিয়া দূৰলৈ কিয় গৈছিলে নকওঁ আৰু গৈছিলে আৰু এটা কাৰণত সেইফালে গৈ বহি আছিল একো নাই বাৰু কালি এখন বাইকবিলাক ইয়াতে থাকিলে বাইককেইখন আপোনাৰ ভাবিছিলোঁ যে ৰাতি মানে ভয় হৈছিলে কিবা বনৰীয়া জন্তু আহিব নেকি বুলি যিহেতু এইকেইদিন শুনি আছিলোঁ যে বনৰীয়া হাতী ওলাইছে বুলি কিন্তু একো নহ'ল বাৰু বা একো ধৰণৰ আমাৰ অসুবিধা নহ'লে শৈশৱ ফুলৰ যিটো সৌন্দৰ্য মজা লাগে যোৱাকালি কেম্পিং কৰি কেনেকুৱা লাগিলে যোৱা ৰাতি বহুত উৎপাত কৰিলা ন বহুত উৎপাত কৰিলোঁ বহুতো সৰিয়হ মাৰি দিলোঁ বিৰাজ কোৱা মজা মজা কোৱা কেনেকুৱা লাগিলে অনুভৱটো খুবেই ভাল ৰাতিটো চবেই এনজয় কৰিলোঁ ভালো লাগিলে কালি আমি অলমক উইথ কি আছিলে এইটো জাক হাঁহত আমি অলমক খাইছোঁ চৰি হাঁহত অলমক দি খাইছোঁ অলপ দিছিলা ন অলপমান দিছিলোঁ লিটিল বিট জাষ্ট ভাল লাগিছে কালি হাঁহটো বঢ়িয়া লাগিছে বাৰু খাই সুন্দৰ বনাইছা অমৰ কালি হাঁহ বনাইছিলে ভাল লাগিছে বহুত খাই আৰু এটা বস্তু অংকুদা বনাইছিলে সেইটো যে এই চুঙাত দিয়া গাহৰিটো যিটো ষ্টিকটো সেইটো হিৰ'কে বনাইছে খুবেই ভাল লাগিছে এইকেইটা বস্তু খালোঁ আৰু এটা ক্ৰেডিট বস্তু বিৰাজ যিটো গোটেই চালাডটো বনাইছে লগতে তাৰ ডাঙৰ এটা ক্ৰেডিট আছে যদিও সি কালি দেৰিকৈ আহিছিলে কিন্তু ডাঙৰ ক্ৰেডিট এটা সেই গাড়ীখনে তাৰ যিখন টমটম গোটেই মানে বস্তুখিনি আমাৰ লৈ আহিছিলে কঢ়িয়াই গতিকে কি চদা কেনেকুৱা লাগিলে মজা চুঙাত দিয়া যিটো গাহৰি তাৰ মজাই বেলেগ তাৰ বাঁহৰ যিটো ফ্লেভাৰ আহে ন মজা লাগে মানে সেই আৰু বস্তুটো বইল কৰি ল'লে ভাল হয় একচুৱেলি কিন্তু কালি আমি বইল কৰা নাছিলোঁৱেই আৰু সেইকাৰণে বহুত টাইম আমি জুইত দি আছিলোঁ চুঙাকেইটা কিন্তু খাই ভাল লাগিলে বহুত এতিয়া মই গৈ আছোঁ এই আমাৰ খুৰাৰ ওচৰত গৈ আছোঁ আমাৰ খুৰা ইয়াতে থাকে তেওঁৰ চিত্ৰসূতৰ গাঁৱৰে এজন ব্যক্তি হয় বাৰু তেওঁ ইয়াতে পামঘৰ ইয়াতে তেওঁ থাকে ইয়াতে খেতি কৰে গৰু চৰু ইয়াতে পোহে
এয়া নদীৰ পাৰতে কি ধুনীয়া পৰিৱেশত থাকে তেওঁ যদি আমিও থাকিব পাৰিলোঁ হয় সঁচা বহুত ভাল লাগে ইয়াত থাকি অ' খুৰা উঠিলে গৰু কেইটা আছে আপোনাৰ অঁ আলু গছ আলু আৰু সেইফালে এইবিলাক হৈছে মূলা আৰু সেইফালে লাই আছে ৰঙালাও আছে এনে কৰি খেতি কৰে তেখেতে সেয়া আছে আপোনাৰ চাওক নৈপৰীয়া জীৱন যে বুলি কয় এয়াই আৰু নৈপৰীয়া জীৱন গোটেই ৰগখন দেখিছেনে কম্বলখন গোটেই খেৰে সেইফালে অসীমে আমাৰ হেৰি কি কয় চৰু মানে ঢাকনাখন হেৰালে ধুমনি পেলাই পানীত পেলালে মানে এইফালে দেখাই দিয়ে গতিকে এইখন হিৰকে লৈ আহিছিলা খুব ভাল কৰিলা তুমি থেংক ইউ ফৰ দিছ আমি এতিয়া কেম্পটো ভাঙি পেলাই ইয়াৰ পৰা যাম কাৰণ যিহেতু সময় হৈছে আৰু 8টা বাজি গ'ল চাগে গতিকে আজিৰ আমাৰ যিটো কেম্পিঙৰ ভিডিঅ' এইখিনিতে শেষ কৰিছোঁ ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব কমেণ্ট কৰিব যদি বেয়া লাগে ডিছলাইক কৰিব বেয়া নাপাওঁ মই গতিকে সেইটোৱে কথা আৰু আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিব নমস্কাৰ ধন্যবাদ জয় অসম বাই বাই